নগাঁও জিলাৰ কৃষকৰ PM কিষাণৰ ধন লাভ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা দেশৰ 9.7 কোটি কৃষকৰ বেংক একাউণ্টলৈ ডিজিটেল মাধ্যমেৰে PM কিষাণ সন্মান নিধিৰ 20 নং কিস্তিৰ ধন আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে। ইয়াৰ অংশস্বৰূপে দেশৰ আন আন জিলাৰ লগতে নগাঁও জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদত আয়োজিত এক অনুষ্ঠান। মোৰ নাম শ্ৰী শশীকান্ত দাস। মোৰ গাঁও হ'ল তুলসীমুখ চকৰি গাঁও। কোন জিলা? ব্ৰহ্মপুৰ সমষ্টি, নগাঁও জিলা। নগাঁও জিলা ন? হয়। আপুনি পইচা পাইছেনে? পাইছোঁ। এতিয়া কি ক'ব? মই মোদীলে ধন্যবাদ দিছোঁ। ধন্যবাদ দিছে ন? হয়। মোৰ নাম শ্ৰী ৰূপজ্যোতি বৰা। মই নগাঁও জিলাৰ অন্তৰ্গত ননৈ কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত ননৈ চকৰি গাঁৱৰ এজন প্ৰকৃত যুৱ কৃষক। মই দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি আমাৰ কৃষকসকললৈ PM কিষাণৰ ধনৰাশি পোনপটীয়াভাৱে আমাৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰিছে। আজি মই 20 নং কিস্তিৰ মই এই ধনৰাশি পাই নথৈ আনন্দিত হৈছোঁ। আৰু এই ধনৰাশিৰ ক্ষেত্ৰত আমি ধনৰাশি লাভ কৰিলোঁ, আমাৰ কোনো ইয়াতে মধ্যভোগী দালালৰ ইয়াতে কোনো আমি তেওঁলোকক লগ কৰিবলগীয়া হোৱা নাই। আমাক পোনপটীয়াভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক আমাৰ কৃষকৰ একাউণ্টত 2000 টকা যি আমাক। কি ক'ব? আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰাণসীৰ পৰা PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ চিৰমনিয়েল উদ্বোধন কৰিছে। আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টত 1,05,481জন মানে হিতাধিকাৰীয়ে এই পইচা পাব। আৰু আমাৰ নগাঁও ডিষ্ট্ৰিক্টে প্ৰায় 21,86,22,000 টকা পাবলৈ সক্ষম হ'ব। তো আমাৰ ভৱিষ্যতলৈ এইখিনিয়ে প্ৰচেষ্টা কি আমি নগাঁও ডিষ্ট্ৰিক্টত যাতে কোনো প্ৰকৃত হিতাধিকাৰী বাদ পৰি নাযায়, PM কিষাণ যিখিনিয়ে পাব লাগে তাৰ কাৰণে আমি নিশ্চয় চেষ্টা কৰিম। আজি অলৰেডি প্ৰত্যেকৰ একাউণ্টত ইতিমধ্যে পইচা সোমাই গ'ল। আৰু যদি কাৰোবাৰ কিবা মানে পাবলগীয়া মানুহ বাদ পৰি গৈছে, আমাৰ অফিচত যোগাযোগ কৰিলে হ'ল। আটাইকে নমস্কাৰ জনাইছোঁ। আজি আচলতে আমাৰ গোটেই অসমৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ কাৰণে এটা খুব সুন্দৰ দিন। আৰু কৃষক বন্ধু বান্ধৱীসকলৰ কাৰণে বিশেষকৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে আজি আমাৰ পৰা কৃষক সন্মান নিধিৰ যিটো 20তম যিটো ইনষ্টলমেণ্ট তেওঁ আজি বাৰাণসীৰ পৰা এইটো ৰিলিজ কৰিছে। আৰু আমাৰ অসমৰ এইবাৰ আমাৰ অসমৰ এতিয়ালৈকে আমাৰ প্ৰায় 1,05,481জন খেতিয়ক বন্ধুৱে এইটো ইনষ্টলমেণ্টত তেওঁলোকে পইচা পাইছে। আৰু 2000কে পালে প্ৰায় আমাৰ 21 লাখৰো বেছি তেওঁলোকে পাইছে। 21,08,00,000